Hello everyone, welcome to my YouTube channel Anamika Kormokar. আপোনালোকে চাই আছে মই আজি ৰেডি হৈ আছো। ৰেডি হৈয়ে গলো। এতিয়া মই স্কুলত যাম ৰাতিপুৱাই আৰু ইতিমধ্যে আমাৰ ডিক্লেয়াৰ্ড হোৱা HSLC ৰিজাল্টত আমাৰ স্কুলৰ পৰা 100% উত্তীৰ্ণৰ ফলত আজি আমাৰ স্কুলত এখন অনুষ্ঠান আয়োজিত কৰা হৈছে। আৰু চাওক মই স্কুলত আহিয়ে চালো ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ কাম কৰিছে আৰু লগে লগে আমি টিচাৰসকলেও তেওঁলোকৰ লগত লাগি গলো কামত। আৰু চাওক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ শাৰী পাতি লাইনবোৰ বনাইছে। এতিয়া আমাৰ আৰম্ভ হ'ব। শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে এখনকৈ ফুলাম গামোচাৰে সন্মান জনাব আৰু ভিডিঅ'খন চাই থাকক আপোনালোকে। এতিয়া আমি পাছ আউট হোৱা ছাত্ৰ ছাত্ৰীসকলক এজন এজনকৈ মাতি সিহঁতক এখনকৈ ফুলাম গামোচাৰে সন্মান জনাম। আৰু তেওঁ হৈছে ছাইদুৰ আলম মোল্লা। তেওঁ আমাৰ স্কুলৰ পৰা হায়েষ্ট পাৰ্চেণ্টেজ পোৱা ষ্টুডেণ্ট। এতিয়া আমাৰ স্কুলৰ প্ৰেচিডেণ্ট ছাৰে দুই এষাৰ কথা কৈ আছে। আৰু এওঁলোক দুজন হৈছে আমাৰ নি ডিজিটেল লাইফৰ ৰিপৰ্টাৰ। এওঁলোক আহিছিল আৰু তেওঁলোকে আমাৰ ছাইদুৰ আৰু পাছ আউট হোৱা ছাত্ৰ ছাত্ৰীসকলক কিবাকৈ প্ৰশ্ন সুধিছে। তেওঁলোক ইমান ধুনীয়াকৈ উত্তৰ দি আছিলে। ইয়াৰ পিছতে আমি চাওক ছাত্ৰ ছাত্ৰীসকলে আনন্দ উল্লাসৰ মাজেৰে ওলাই আহিছে সকলোৱে। আৰু আজি ইমান ৰ'দ আৰু গৰম পৰিছে যে খোজকাঢ়িব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলে, সেইকাৰণে ট'টৰে ৰেলী কৰিবলৈ ওলাইছোঁ আমি। আৰু এনেকৈ গৈ থাকোঁতে আজি গাঁৱত সোমালোঁ আৰু ইমান ধুনীয়া এটা বতাহ আহিলে গাঁৱৰ, বিৰাট ভাল লাগিলে। আৰু ইয়াৰ পিছতে আমি পাছ আউট হোৱা এজনী ছাত্ৰী দীপিকাৰ ঘৰত সোমালোঁ আৰু তেওঁলোকেও ইমান ধুনীয়াকৈ বহিবলৈ দিলে, মিঠাই চিঠাই খোৱালে। আমি আৰু আজি তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বেছি নুঘূৰি স্কুলতে আহি গ'লোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই দিব আৰু ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।